Hello everyone, Life with Deepshikha Food Vlogs লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই অন্য এটা ব্লগলৈ। আজি এটো কোনো ধৰণৰ ডেইলি ব্লগ নহয় আৰু আপোনালোকক এটা কথা কওঁ মোৰ এটো নামটো হৈছে Life with Deepshikha and Food Vlogs যেটো হয় মই Life with Deepshikha টোত মানে মই ডেইলি ব্লগ ফ্যাশন ৰিলেটেড ট্ৰেভেলিং শপিং গুটেখিনি মই এড কৰিম লগত যে আছে ফুড ব্লগছ টোত তাত মই ফুড ৰিলেটেড ৰেচিপিজ আপোনালোকৰ লগত শেয়াৰ কৰিম ক্লিয়াৰ কৰি দিলো কাৰণ কিছুমানে নহলে ভাবিব পাৰে যে অকল ৰেচিপিজে শেয়াৰ কৰে নেকি নহয় অকল ৰেচিপি শেয়াৰ নকৰো মই সকলো আপোনালোকৰ লগত শেয়াৰ কৰিম আপোনালোকে মোৰ চেনেলটো চাই থাকিব যদি কিবা কিবি বিচাৰে মোৰ চেনেলটো অৱশ্যে মই এতিয়া চেনেলটো ষ্টাৰ্ট কৰিছো হে লাহে লাহে দি গৈ থাকিম আপোনালোকে লাহে লাহে পাই গৈ থাকিব আপোনালোকক দেখাইছো বলক যোৱাটো ব্লগত যে মই পাৰ্সেল দুটা দেখাইছিলো আজি তাৰে আনবক্সিং কৰো আহক মই এতিয়ালৈকে মানে আনবক্সিং তেনেকৈ কৰা নাই পাৰ্সেল গিটা হৈছে এইগিটা পিছে মই পেকেটটো খুলিম বুলি ভাবিছিলো কিন্তু খোলা নহল ফাৰ্স্ট পাৰ্সেল বুলি কৈছো এটো পাৰ্সেল লগতে আহিছিলে বাৰু দুইটা কিন্তু ফাৰ্স্ট এটোৱে বুলি কৈছো ইয়াতটো অবভিয়াসলি দেখুতে গম পোৱা গৈছে যে শু এটো চালো কিন্তু আপোনালোকক আগত দেখাম পাৰ্সেল গিটা মিশোৰ পৰা দিছো মই অৰ্ডাৰ আৰু কিবা কিবি আহিবলগীয়া আছে আপোনালোকক দেখাই থাকিম এজোৰ হৈছে এজোৰ হিল দিছিলো মই হিলজোৰ হৈছে এজোৰ ইমান মৰম লাগিছে দেখুতে মই মানে যেতিয়া ফাৰ্স্ট দেখিছিলো মই লগালগ অৰ্ডাৰ কৰিছো তাৰমানে ধৰিলো পাৰ্টিত বা কৰবাত যাবলৈ হলেও কেতিয়াবা লাগে যে এজোৰ দিছো এজোৰ পিন্ধিম যেতিয়া পিন্ধিম আপোনালোকক দেখাম তেতিয়া এজোৰ মিশোৰ পৰা লৈছো মোৰ সাইজ ইয়াৰ সাইজ হৈছে 37 মই অৱশ্যে পিন্ধি চাইছিলো পিন্ধোতে একো প্ৰবলেম নেপালো কিছুমানৰ মানে এনেকে লেস থাকিলে অলপ প্ৰবলেম দিয়া নিচিনা লাগে কিন্তু ইয়াত পিছলৈকে একো প্ৰবলেম নেপাম নিচিনা লাগিছে আৰু কালাৰটো যে ইয়াত অলপ বেলেগ লাগিব পাৰে কিন্তু ইভাগে বহুত ধুনীয়া অৰিজিনেল হিল আছে পেন্সিল হিল আছে ব্লক হিলো আছে কিন্তু এনেকুৱা হিল নাই মানে পিছফালে লেস লগা হিল নাই হেতু কাৰণে মই অৰ্ডাৰ দিছিলো আসলতে আপোনালোকক এতিয়া সেকেন্ড পাৰ্সেলটো দেখাও আহক এটো পেকেট যেনেকৈ খুলিছিলো সেকেন্ড পাৰ্সেলটো হেনেকৈ মই পেকেটটোহে অকল খুলিছিলো ইয়াৰ ভিতৰটো মই খুলি চোৱা নাই কিন্তু কি দিছো আপোনালোকে চাওক এটোটো বহুত একদম পুৰা পেক কৰি থোৱা আছে কেসি এখনো আনি থৈ দিছো কি জানি খুলিব নোৱাৰি তেওঁলোকে ইমানে টাইটকে পেকিং কৰি পঠিয়াইছে মোৰ খুলিও মানে আকৌ উলিয়াবলৈ দিগদাৰ হৈ গৈছে ইমানে ধুনিয়াকে পেক কৰি দিছে একদম পুৰা সব ফালে পেক কৰি দিছে এটো এবাৰ খুলো পেকেজিংটো জিহে জবৰদস্ত কৰি দিছে বা একদম খুলোতে ইমানে দেৰি লাগিছে মোৰ সেফটি ফাৰ্স্ট আসলতে আৰু পাৰ্সেলটো হৈছে এটো আপোনালোকে ধৰিব পাৰিছে না বাকি হয় মই কেতিয়াবা পাৰ্সেল দিলে অৱশ্যে পাহৰি থাকো দেই কিন্তু এটো পুৰা মনত আছে মানে এটো কেতিয়া আহিব মই একদম ভাবি আছো ৰখি আছো একদম এখন হৈছে চামুচ ৰব আপোনালোকক খুলি দেখাই আছো এটো বন্ধ কৰা সিস্টেমটো ইমানেই ধুনিয়া দেখিছানে এটো বস্তু এনেকে ইয়াত সোমাই যায় লক হৈ যায় এই দুটা বস্তু আমাৰ ওচৰতে স্কুল এখন আছে আপোনালোকে জানেই দেখাইছো আপোনালোকক আগতে তাত মানে ল'ৰা ছোৱালী আছে হুলস্থুল কৰি আছে খুব কথা পাতি আছে একদম পুৰা খেলি আছে চিঞৰ-বাখৰ কৰি আছে আপোনালোকে মাতটো হয়তো শুনিব পাৰে দেই আৰু ওপৰেদি গৈছে প্লেন সেইকাৰণে আপোনালোকে মাতবিলাক মিক্সকে শুনিব পাৰে পাৰ্সেলটো কিন্তু মই যেনেকৈ বিচাৰিছিলো তেনেকৈ পাইছো বাৰু মোৰ ৰেচিপিজ বিলাক আপোনালোকে বনাওতে দেখে চাগে যে মই পেকেটিং খিনি ইউজ কৰো ফ্ৰিজৰ পৰা উলিয়াই যেনেকৈ থওঁ তেনেকৈ দেখুৱাই দিও আপোনালোকৰ আগত দেখাকে দিও তাৰমানে সেইকাৰণে এটো বস্তু আনি লৈছিলো এটো কেনেকুৱা লাগিছে জনাব ইয়াৰ লগতে এখন চামুচ আহিছে এখনটো দেখাইছো আপোনালোকক এখিনি বক্স এখিনি মানে উলিয়াবও পাৰি যি দেখিছো মই আপোনালোকক দেখাইছো হা এখিনি গুটেখিনি উলিয়াব পাৰি মানে একদম ধুনিয়াকে ধুই আকৌ শুকুৱাই ইয়াত ভৰাই থব পাৰি কেতিয়াবা মানে এনেকুৱা হয় মছলাখিনি শেষ হৈ যোৱাৰ পিছত মানে কি হয় এটোটো আগৰ মানে বেলেগ মছলা আকৌ ভৰাবলৈ হলে দিগদাৰ হৈ যায় ইয়াত মানে শুকান মছলাও থব পাৰি আৰু গুৰি মছলাও থব পাৰি অৰ্ডাৰ দি বুলি কলে দিব পাৰে এটো খুব ধুনিয়া বস্তু হয় ইয়াত টোটাল আছে 12টা 12টা পিসেস আছে ইয়াতকে ডাঙৰো পায় ইয়াতকে সৰুও পায় 4টা পিসেস থকাও পায় 18টা পিসেস থকাও পায় 15টা পিসেস থকাও পায় এটোৱে আছিল মোৰ আনবক্সিং ভিডিও আমাৰ পিছে এতিয়া এফালে যাবলৈ লৈছো আহি পাই আপোনালোকক আকৌ লগ পাই আছো কিন্তু এবাৰ ইয়াত নহয় এবাৰ লগ পাম কিচেনত উইথ ৰেচিপি আপোনালোকে ভিডিওটো চাই থাকিব ওলাই গৈছিলো এতিয়া পালোহি ঘৰ আৰু এতিয়া ভাত খাই লওঁ তাৰ পিছত ভিডিওটো কন্টিনিউ কৰি গৈ থাকিম আজি দিনৰ খাজত একদম সিম্পল ডিম আছে তাৰ পিছত গুটি আলু ভাজি মটৰ আৰু জাতিলাও ভাজিটো মটৰ দিয়া আছে লগতে দালি আৰু আছে সালাড গাজৰৰ হেল্ল এভৰিৱান আজি মই বনাবলৈ লৈছো ৰঙা জলকীয়া আচাৰ তেতিয়াহলে আহক ৰেচিপিটো ষ্টাৰ্ট কৰো
মই ইয়াত জলকীয়া লৈছোঁ প্ৰায় আধা কেজিমান। আধা কেজিত পিছে এইখিনিহে উঠিছে, বেছিকৈ উঠা নাই। এইখিনি ভালকৈ এটা এটাকৈ মই ধুই লৈছোঁ। তাৰপিছতে এখন ডাঙৰ ডলা লৈ তাত মই এটা এটাকৈ টুকিবলৈ দি দিম, কাৰণ জলকীয়াটো শুকাই যায়, কিন্তু তাৰ যিটো ঠাৰি যে ঠাৰিটো কিন্তু নুশুকায় ইমান পটককৈ। সেইকাৰণে মই আজি আমাৰ খিৰিকীখনৰ পৰা ৰ'দ পৰে যে সেই তাতে ডলাখনত দি থৈ দিম, ইয়াতে শুকাবলৈ দিম জলকীয়াখিনি। আজিৰ দিনটোৰ কাম হৈছে এইখিনিয়ে, বেলেগ লং প্ৰচেছ নহয় বাৰু, কিন্তু জলকীয়াখিনি এক্সট্ৰাকৈ শুকুৱাবলৈহে অকণমান সময় লাগে। আজিৰ দিনটো হৈছে ডে 1, ডে 2, ডে 3 এনেকৈ মই দেখাই গৈ থাকিম আপোনালোকক। আৰু এই ভিডিঅ'টো হৈছে ডে 2ৰ। জলকীয়া ঠাৰিখিনি যে শুকাই গ'ল এটা এটাকৈ মই এতিয়া ঠাৰিখিনি এনেকৈ কাটি লৈছোঁ, আৰু মাজত দেখিছানে দুইটা চাইডে অলপ অলপ ফালি দিছোঁ। আৰু আপোনালোকে জলকীয়াটো ইয়াতকৈ সৰুও কৰিব পাৰে, কিন্তু মই অকল দুটুকুৰাহে কৰিছোঁ। এতিয়া ইয়াত দি দিলোঁ মই নিমখ আৰু হালধি, আৰু ভালকৈ এতিয়া মিক্স কৰি লৈছোঁ। অৱশ্যে নিমখ আৰু হালধি দিয়া ভিডিঅ'টো মই এনেকৈ দেখাবলৈ নহ'ল আপোনালোকক, কাৰণ ৰেকৰ্ডিঙে কৰা নহ'ল। এইখিনি পিছে আপোনালোকে ভালকৈ মিক্স কৰি ল'ব, নিজৰ জোখত দিব, একো নাই। এতিয়া এইখিনি মই থালিখিনিত দি দিম, যাতে একদম গোটেইখিনি ভালকৈ মই এটা এটাকৈ দি ৰ'দত শুকুৱাব পাৰোঁ। আৰু এই বাতিটো দেখিছেনে, এইটো পিছে হটকেছৰ বাতি হয় দেই, তাকে আপোনালোকক দেখুৱাইছোঁ, কিন্তু ভালকৈ দেখুৱাবলৈ নাই হোৱা, ওপৰলৈহে গুচি গ'ল বাতিটো ভিডিঅ'টো কৰোঁতে। হটকেছটো যে এনেকৈ আপোনালোকৰ যদি বেয়া হটকেছ থাকে এনেকৈ ফালি লৈ আপোনালোকে চাবচোন, এনেকুৱা ধুনীয়া বাতি এটা থাকে। এইটো একদম আমাৰ চব্জি কাটিবলৈ মেলিবলৈ একদম বেষ্ট হয়। মই চাগে হয়তো আগৰ ভিডিঅ' কিছুমানত কৈছোঁ এই বাতিটোৰ কথা। আমাৰ মানে হটকেছটো পেলাই দিবলৈ লৈছিলোঁ, কিন্তু আকৌ হটকেছটো আনি এইটো বাতিটো উলিয়াইছোঁ। আগতেতো 2-3টা হটকেছ এনেই পেলালোঁ, কিন্তু এইটো চাওকচোন বাতিটো ইমান ধুনীয়া জোখত আছে। বাৰু আকৌ আহোঁ ৰেচিপিটোলৈ ঘূৰি। এয়া থালিখন দেখিছে নহয়, থালিখনত একদম গোটেইখিনি এতিয়া ভালকৈ মেলি দিম, যাতে ধুনীয়াকৈ শুকুৱাব পাৰোঁ এদিনলৈ। এইটো পিছে ডে 2 হয় দেই, মই আকৌ কৈছোঁ ডে 2 হয়। কাৰণ আপোনালোকে যদি জলকীয়াখিনি ভালকৈ ধুই ঠাৰিটো শুকুৱাই নলয়, পানী থাকি গ'লে পিছত মানে জলকীয়াখিনি ভেঁকুৰি যোৱাৰ চান্স থাকে। সেইটো কাৰণেই মই 2 দিন ধৰি এনেকৈ শুকুৱাইছোঁ। এদিন ধুই শুকুৱাইছোঁ আৰু এদিন হালধি নিমখ দি শুকুৱাইছোঁ, এনেকৈ শুকাবলৈ দিম। এইবাৰ আহিছোঁ ডে 3। এইখিনি দেখিছেনে ইমান ধুনীয়াকৈ শুকাই গ'ল। মই পিছে একদম কাৰা ৰ'দত বেছিকৈও দিয়া নাই, নহ'লে কৰকৰীয়া নিচিনা হৈ যায়। এতিয়া লৈ লৈছোঁ ডাঙৰ বাউল এটা, কাৰণ মই ইয়াতে মিক্স কৰিম। আকৌ কেৰাহী গৰম কৰি তেল গৰম কৰি কেৰাহীত মই গৰম নকৰোঁ, এনেকৈ কৰিম। বাৰু এতিয়া মছলাখিনি ৰেডি কৰি লওঁ জলকীয়াখিনি দিবলৈ। মছলাখিনি মই এনেকৈ কাগজত বান্ধি এক্সট্ৰা কৰি থৈছিলোঁ, সেয়া বেলেগ বস্তু লোৱা নাই, একেখিনিয়ে হয় বাৰু। যিখিনি লাগে পাঁচফোৰণ, জিৰা আৰু আপোনাৰ আজৱাইন, এইখিনি কি লাগে সেইখিনিয়ে হয়। একদম ল' ফ্লেমত মছলাখিনি ৰোষ্ট কৰিব, নহ'লে মছলা তিতা তিতা হৈ যায়। মই পিছে গেছটো অফ কৰি দিওঁ, অকণমান কেৰাহীখন গৰম কৰি গেছটো অফ কৰি দিওঁ। তাৰপিছতে এয়া মছলাখিনি পিচি মেলি এইখিনি মিক্স কৰি দিলোঁ। মই অৱশ্যে ইয়াত তেল ইমান গৰম কৰিও নিদিওঁ, তেনেকৈ আপোনালোকে দিয়ে যদি দিব পাৰিব। মই তেল এনেকৈয়ে ঠাণ্ডাকৈ দি দিছোঁ ডাইৰেক্ট বটলৰ পৰাই। তেল কিন্তু ধাৰা ইঞ্জিন নহ'লে ফৰ্চুন ব্যৱহাৰ কৰিব, ধাৰা নহ'লে ইঞ্জিনটো বেছি ভাল ইউজ কৰিবলৈ মছলাত, অকণমান গোন্ধ ভাৱ এটা আহে যে। এতিয়া দি দিছোঁ ভিনেগাৰ, আৰু ভিনেগাৰ দিয়াৰ পিছত মিক্স কৰি লৈ এয়া হ'লেই আৰু মছলা। ইমান বেছি ইয়াৰ লগত লাগি থাকিব নালাগে, কিন্তু শুকাওঁতে অকণমান টাইম লাগে বাৰু। জলকীয়া চব ভাগে বনাব পাৰি, ৰ'দত দিয়াও বনাব পাৰি, নিদিয়াও বনাব পাৰি। মই পিছে ৰ'দত দিহে বনাইছোঁ, আকৌ তেল গৰম কৰি বনাই দিয়া নাই। এইখিনি বটলত সোমোৱাৰ পিছত ইয়াতো অলপ তেল দি দিছোঁ, তেল অলপ সৰহকৈ দি দিছোঁ। মই আকৌ 2 দিনমানৰ পিছত তেল দিম, আৰু 2-3 দিনমান ৰ'দত দি আপোনালোকে আচাৰ খাবই পাৰিব। মোৰ আচাৰ ৰেডি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকক পুনৰ লগ পাই আছোঁ এটা নতুন ব্লগত, তেতিয়ালৈকে বাই বাই।